হেল্ল' বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ মেথমেটিকেল ৰিজনিং এডিআৰই গ্ৰেড 3 বা গ্ৰেড 4 যিকোনো পৰীক্ষাত আহিব পাৰে। আপোনালোকে এই কেনেকুৱা ট্ৰিক্সত মেথমেটিকেল ৰিজনিংখিনি কৰিব লাগে আজি আপোনালোকক এইটো ভিডিঅ'ত জনাম। ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে 9:91 আছে আৰু তাৰপিছত 13 কিমান হ'ব। তাৰপৰা 9:91 হ'লে 9 × 10 + 1 = 91। এই ট্ৰিক্সটো আপোনালোকে গম পাব লাগে। তেনেকৈ 13 হ'লে 9 × 10, তাৰমানে 9ৰ পিছত 10 আহে, +1 হ'লে 91, তাৰমানে 13 × 14 + 1 = শুদ্ধ উত্তৰটো হ'ব 183। এনেকুৱা ট্ৰিক্স শিকিব লাগে। বা এনেকুৱা যদি আহে 8 × 9, যদি 8 থাকিলে হয় তেতিয়াহ'লে এইটো হ'লে হয় 8 × 9 + 1। এইটো হিচাপত আহিব। যদি ভিডিঅ'টি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু